হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি প্ৰফিট এণ্ড লছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনকেইটা এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰায়বিলাক এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে। আজিৰ এই ভিডিঅ'টোত যিমানখিনি কুৱেশ্যন আলোচনা কৰিম, কুৱেশ্যনকেইটা আমি শ্বৰ্ট ট্ৰিক আৰু কনচেপ্টৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি প্ৰথম কুৱেশ্যনটো আলোচনা কৰিছোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে, ইংলিছ আৰু এছামিজ দুইটা লেংগুৱেজতে দিয়া আছে। মই পঢ়ি দিছোঁ। এজন মানুহে এখন চাইকেল 250 টকাত কিনি আনি কিমান টকাত বিক্ৰী কৰিব লাগিব যদিহে তেওঁ 10% লাভ হ'বলগীয়া হয়? এই সমস্যাটোৰ সমাধান কৰাৰ আগতে মই মাত্ৰ তিনিটা কথা ক'ব বিচাৰোঁ। তিনিটা পইণ্ট মনত ৰাখিব। সেই তিনিটা পইণ্ট মনত ৰাখিলে এনেকুৱা যিয়ে প্ৰব্লেম নহওক তৎক্ষণাত কৰিব পাৰিব। প্ৰথম কথাটো হ'ল, প্ৰথম পইণ্টটো মনত ৰাখিব যে যদি লাভ পাৰ্চেণ্ট বা লোকচান পাৰ্চেণ্ট যি দিয়া থাকে, সদায় লাভ পাৰ্চেণ্টটো কি হয় 100ৰ লগত প্লাছ কৰিব লাগে আৰু লোকচানৰ পাৰ্চেণ্টটো 100ৰ পৰা মাইনাছ কৰিব লাগে। বাছ প্ৰথম পইণ্ট এইটো মনত ৰাখিব, প্ৰথম পইণ্টটো। ছেকেণ্ড পইণ্টটো হৈছে, যদি আমি বিক্ৰী মূল্য উলিয়াব লাগে তেতিয়াহ'লে আমি 100ৰ লগত যি প্লাছ কৰোঁ বা মাইনাছ কৰোঁ সি কি হ'ব, ওপৰত প্লাছ হ'ব, ওপৰত প্লাছ মাইনাছ হয় আৰু তলত নহয়, তলত অকল 100 থাকিব। আৰু 3 নম্বৰ পইণ্টটো কি, যেতিয়া আমাৰ কিনা মূল্য উলিয়াব লাগে যি 100ৰ লগত প্লাছ মাইনাছ আমি কৰিম সেইটো তলত কৰিম। এতিয়া যিখিনি এই কনচেপ্ট বা ট্ৰিক, এই ট্ৰিককেইটা মনত ৰাখি আমি মেথছকেইটা কৰিবলৈ চেষ্টা কৰোঁ, আমি সুন্দৰকৈ বুজি পাম। এতিয়া আমাক প্ৰথমতে কি দিয়া আছে, কিনা মূল্য, কষ্ট প্ৰাইচ দিয়া আছে। কষ্ট প্ৰাইচ দিয়া আছে আমাৰ 250 টকা আৰু লাভৰ পাৰ্চেণ্ট দিয়া আছে 10%। আমাক উলিয়াব দিছে কি হয়, আমাক উলিয়াব দিছে বিক্ৰী মূল্য মানে চেলিং প্ৰাইচ। বিক্ৰী মূল্য যদি উলিয়াব লাগে আমি কি কৰিম বুলি কৈছিলোঁ, সদায় কষ্ট মূল্য ইনটু কি কৰিব, বিক্ৰী মূল্য উলিয়াব লাগিলে প্লাছ মাইনাছ যি কৰোঁ আমি ওপৰত কৰিম। যিহেতু লাভ হৈছে মানে 100ৰ লগত প্লাছ আৰু তলত 100 থাকিব। এতিয়া আমি যদি এইটো কাটি দিওঁ কি থাকিব, ইয়াত এনচাৰটো ওলাব 275, অৰ্থাৎ চেলিং প্ৰাইচ কিমান হ'ব, 275 টকা। আশা কৰোঁ এই কুৱেশ্যনটো বুজি পাইছে। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি আলোচনা কৰোঁ। 2 নম্বৰ কুৱেশ্যনটো ঠিক আগৰ দৰে কুৱেশ্যন। এজন মানুহে চাইকেল এখন 560 টকাত কিনি কিমান টকাত বিক্ৰী কৰিব লাগিব যদিহে তেওঁৰ 10% লোকচান হয়? এইবাৰ কি কৈছে, ঠিক আগৰ দৰে কিনা মূল্য দিয়া আছে, কষ্ট প্ৰাইচটো দিয়া আছে আৰু বিক্ৰী মূল্যটো উলিয়াব লাগে, কিন্তু এবাৰ কি হৈছে, এবাৰ তেখেতৰ লোকচান দিয়া আছে। গতিকে কি দিয়া আছে আমি লিখি লওঁ। কষ্ট প্ৰাইচ দিয়া আছে, কষ্ট প্ৰাইচ আমাৰ 560 আৰু পাৰ্চন অফ লছ 10%। এতিয়া আমাক কি উলিয়াব দিছে, চেলিং প্ৰাইচ SP। এতিয়া চেলিং প্ৰাইচ উলিয়াব দিয়াৰ লগে লগে আগৰ দৰে একো নাই, যিটো দিয়া থাকে কষ্ট প্ৰাইচটো আমি লিখি ল'লোঁ ইনটু। আমি চেলিং প্ৰাইচ বা বিক্ৰী মূল্য উলিয়াব লগা হ'লে সদায় প্লাছ মাইনাছটো আমি ওপৰতে কৰিম, এইটো কথা মনত ৰাখিব। এইটো কি হ'ল, যিহেতু লছ হৈছে 100ৰ পৰা কি হ'ব, 10টো মাইনাছ হ'ব আৰু তলত সদায় 100 থাকিব। এতিয়া ওপৰত থাকিব 560 ইনটু ওপৰত 90, তলত থাকিল 100। আমি যদি এইটো কেনচেল কৰাওঁ, 0 0 আৰু 0, 56 ইনটু 9 যদি আমি পূৰণ কৰোঁ কি পাম, 504। আশা কৰোঁ এই কুৱেশ্যনটো ভালকৈ বুজি পাইছে। চাওক, এই কুৱেশ্যনটো আমি ইমান শ্বৰ্ট ট্ৰিকৰ সহায়ত কৰিব পাৰিলোঁ। এক্সামত এনেকুৱা প্ৰব্লেম এটা অহাৰ পিছত এইখিনি কৰি থাকিব নালাগে, ইমানখিনি পাতিব নালাগে, জাষ্ট মাইণ্ডতে আমি এইটো কৰিব পাৰিম। কিন্তু মই ইয়াত যিহেতু বুজাই দি আছোঁ সেইকাৰণে মই এইখিনি পাতি কিনে কৰি দিলোঁ। খুব বেছি 4-5 ছেকেণ্ডৰ ভিতৰত আমি এনেকুৱা সমস্যাবিলাক কৰিব পাৰিম। আহক আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ কি হয়। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে, বস্তু এটা 390 টকাত বিক্ৰী কৰাৰ পিছত দোকানী এজনৰ 20% লাভ হয়, বস্তুটোৰ কিনা মূল্য কিমান? কি দিয়া আছে আমি সেইটো লিখি ল'লোঁ। দিয়া আছে চেলিং প্ৰাইচ, চেলিং প্ৰাইচ কিমান, 390। তাৰপিছত তেখেতৰ কিমান আছে, লাভ কিমান হৈছে, পাৰ্চেণ্ট অফ গেইন 20। আমাক কি লাগে, কষ্ট প্ৰাইচ মানে কিনা মূল্য।
এটা যদি আমাক কিনা মূল্য উলিয়াব লাগে যেটো বিক্ৰী মূল্য দিয়া আছে হেতু আমি পাতি ললো তাৰ পিছত ইনটু এটা মই কৈছিলো যে কিনা মূল্য উলিয়াব লগা হলে আমি যি প্লাস মাইনাস কৰিম সদায় তলত কৰিম তলত কৰোতে ওপৰত সদায় 100 টো থাকিব তলত কৰিব লগা হলে চাব লাভ হৈছে লাভ হলে সদায় 100 ৰ লগত প্লাস আৰু লোকচান যদি হলেতেন লস হলেতেন তেতিয়া মাইনাস হলেতেন এটো যেহেতু লাভ হৈছে এটো প্লাস গতিকে আমি যদি ইয়াত ক্যান্সেল কৰি দিও হেতু হ'ব 2 ৰে 12 ক 6 টাইমছ যাব ইয়াত 5 টাইমছ যাব তাৰ পিছত 6 এৰে যদি মই ইয়াকাটো 6 into 6 36 ইয়াৰ পৰা 3 ৰব 0 6 into 5 30 এতিয়া 65 into 5 যদি আমি পূৰণ কৰো কিমান পাম 325 এতিয়া বস্তুটো কিনা মূল্য কিমান হ'ব 325 টকা সাক ইমান সোনকালে বা ইমান শৰ্টকে আমি কৰিব পাৰিলো মই শেষত আৰু এটা ট্ৰিক বুজাই দিম মই চেষ্টা কৰিছো এই মেথছ কেইটা কনসেপ্ট আৰু ট্ৰিক দুইটাৰ দ্বাৰা বুজাবৰ কাৰণে কাৰণ কোনোবা এজন ক্যান্ডিডেটে যদি কনসেপ্টৰ দ্বাৰা দিয়াখিনি ভালকৈ বুজি নাপায় কাৰণ নাপাবও পাৰে কাৰণ সকলোৰে ক্যাচিং ক্যাপাসিটিটো একে নহয় বা মাইন্ডৰ ক্যাপচাৰ কৰি লব পৰা সকলোৰে একে নহয় ক্যাপাসিটিটো হেহে কিছুমানে কনসেপ্টটো বুজি নাপাব পাৰে তেতিয়ালে তেখেতসকলে শৰ্ট ট্ৰিকৰ দ্বাৰা এটো বুজি লব পাৰে এতিয়া যেটো মই কৈ আছো এটো শৰ্ট ট্ৰিকৰ দ্বাৰা কৈ আছো লাষ্টত কনসেপ্টটো কম কেনেকুৱা কনসেপ্ট হয় এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিছো 6 নম্বৰ কোৱেশ্চনটো আছে এখন সাইকেল 1120 টকাত বিক্ৰী কৰাত 20% লোকসান হয় 40% লাভ হ'বলৈ সাইকেলখন কিমান টকাত বিক্ৰী কৰিব লাগিব ইয়াত দুটা কন্ডিশন দিয়া আছে আৰু গ্ৰেড লেভেলত যিমানগিলা কোৱেশ্চন আহে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কাৰণ ইয়াত যেটো দুটা স্টেপ জড়িত হৈ আছে আৰু কোৱেশ্চনটো দেখাত অলপ ডিফিকাল্ট যেন লাগিলো যেতিয়া আমি ভালকৈ বুজিবাম একদম ইজি হয় এটো আমি কেনেকৈ কৰিম এতিয়া আমাক চাই লব প্ৰথমতে কোৱা আছে যে 1100 যদি 20 টকাত বিক্ৰী কৰে 20% লোকসান হয় গতিকে ইয়াৰ পৰা আমি কিনা মূল্যটো উলিয়াম সাইকেলখনৰ কিনা মূল্য কিমান আছে আমি একেটা স্টেপতে গুটেখিনি ম্যাচ কৰি যাম কিন্তু ইয়াত আমি কষ্ট প্ৰাইস নেলিখো কাৰণ আমাক ফাইনালি বিক্ৰী মূল্য উলিয়াব দিছে তো আমি মাইন্ডত উলাই লম যে এই সাইকেলখনৰ কিনা মূল্য কিমান হ'ব যেহেতু 1120 টকাত বিক্ৰী কৰিছে বিক্ৰী কৰাৰ পিছত কি হৈছে 20% তেখেতৰ লোকসান হৈছে এটা আমি কি উলাইছো কষ্ট প্ৰাইস উলাইছো কি কৈছিলো মই কৈছিলো যে কষ্ট প্ৰাইস এটা উলিয়াম বা কিনা মূল্য উলিয়াম যেটো প্লাস মাইনাস কৰিম ফালে তলত কৰিম এটা যেহেতু 20% লোকসান হৈছে কি হ'ব 100 over 20 মাইনাস হলে 80 আৰু ওপৰত 100 থাকিব এইটো কি হ'ব এইটো হ'ব এই সাইকেলখনৰ কিনা মূল্য সাইকেলখনৰ এইটো কষ্ট প্ৰাইস এতিয়া সেকেন্ড স্টেপটো চাব 40% লাভ হ'বলৈ সাইকেলখন কিমান টকাত বিক্ৰী কৰিব লাগিব এতিয়া আমি বিক্ৰী মূল্য উলিয়াম ফাইনাল ৰিজাল্টটো এতিয়া পাম এইটো কি হল এইখিনি হল কষ্ট প্ৰাইস ইনটু কি হৈছে 40% লাভ হ'ব লাগিব লাভ হ'ব লাগা হলে আমি কি কৰিম 100 ৰ লগত 40 টো প্লাস কৰিম কিন্তু কোড কৰিম ওপৰত কৰিম না তলত কৰিম যেটো আমি বিক্ৰী মূল্য উলিয়াইছো তেতিয়া হলে আমি ওপৰত কৰিম এতিয়া কি হল a100 ক্যান্সেল কৰাই দিলো a0 ক্যান্সেল 4 ৰে 2 ৰে 4 টাইম যাব 2 ৰে 7 টাইম যাব এনেকৈ যদি আমি ইয়াকো কাটি দিও একদম ফাইনাল ৰিজাল্ট আমি পাম 1960 গতিকে 1960 টকা আশা কৰো এই কোৱেশ্চনটো ভালকৈ বুজি পাইছে এতিয়া মই শেষত কৈছিলো যে মই এটা কনসেপ্ট কৈ দিম যেটো দ্বাৰা নেকি আমাৰ মই যেটো ফাৰ্ষ্টতে কিছুমান ট্ৰিক দিছিলো যেটো কষ্ট প্ৰাইস উলিয়াব লগা হলে মানে কিনা মূল্য উলিয়াব লগা হলে যদি লাভ লোকসান বা প্লাস মাইনাস কৰিব লগা সদায় তলত কৰিব লাগে বা বিক্ৰী মূল্য উলিয়াব লগা হলে প্লাস মাইনাস কৰে ওপৰত কৰিব লাগে হয়তো কেতিয়াবা এই কথাখিনি পাহৰি যাবও পাৰে কাৰণ পাহৰি যোৱাটো স্বাভাৱিক সেই কাৰণে মই এটা কনসেপ্ট দি দিম যে কনসেপ্টটো দ্বাৰা কেনেকুৱা হয় যেটা আমি আইডিয়া কৰি উলাই লব পাৰো যে ইয়াত প্লাস মাইনাস ওপৰত হ'ব বা তলত হ'ব কেনেকুৱা হয় চাও বাৰু ইয়াতে মই 3 নম্বৰ কোৱেশ্চনটো মই উদাহৰণ হিচাপে ধৰি ললো যেহেতু মই এটো অলৰেডি ট্ৰিকৰ দ্বাৰা কৰি গলো মই কনসেপ্টৰ দ্বাৰা কৰিবৰ কাৰণে এটো এবাৰ লৈছো ইয়াতে চাব 390 টকাত বিক্ৰী কৰাৰ পিছত দোকানীজনৰ 20% লাভ হয় বস্তুটো কিনা মূল্য কিমান আছিল এটা চাব যে 390 টকাত বিক্ৰী কৰিলে বিক্ৰী কৰাৰ পিছত তেখেতৰ কি হ'ল 20% লাভ হ'ল এতি কিনা মূল্য কিমান হ'ব কিনা মূল্যটো 390 কৈ কি হ'ব কম হ'ব লাগিব গতিকে মই যদি কিনা মূল্য উলিয়াব লাগে কষ্ট প্ৰাইস ইয়াত 392 থাকিব অলৰেডি ইনটু এতিয়া লাভ হলে আমি কি কৰো প্লাস কৰিব লাগে এতিয়া মেইন আমাৰ কনফিউজনটো হয় যে আমি ওপৰত প্লাস কৰিম না তলত প্লাস কৰিম ধৰি ললো মই ওপৰত প্লাস কৰিলো আৰু তলত এইটো আছে
এই দুটাৰ ভিতৰত এটা হ'ব কণ্ডিশ্যন, হয় এইটো হ'ব নহয় এইটো হ'ব, এইটো ইনটু হ'ব 390 লগত। এতিয়া এইটো আমাৰ কাৰেক্ট হ'ব না এইটো কাৰেক্ট হ'ব, আমি কনচেপ্টৰ দ্বাৰা কেনেকৈ বুজি পাম? চাই ল'ব যে 390 টকাত কি হৈছে, বস্তুটো বিক্ৰী কৰিলে, কৰাৰ পিছত তেওঁৰ 20% লাভ হ'ল। এতিয়া কিনা মূল্য কিমান হ'ব? 390তকৈ কম হ'ব লাগিব। এতিয়া 390 পূৰণ যদি এইটো হৈ যায় কি হ'ব চাওক, তলত 100 আছে, ওপৰত 120 আছে, মানে এইটোতকৈ ওপৰটো ডাঙৰ, মানে ডিভাইড কৰিলে একতকৈ বেছি হৈ যাব। বেছি হৈ যোৱা ল'লে 390 ইনটু এইখিনি যদি কৰি দিওঁ 390তকৈ বেছি হৈ যাব, কিন্তু এইটো একচুৱেলি কাৰেক্ট নহ'ব, কাৰণ আমাৰ কিনা মূল্যটো 390তকৈ কম হ'ব লাগিব। গতিকে এইটো কাৰেক্ট হ'ব। কিয় কাৰেক্ট হ'ব? 120 তলত আছে, অৰ্থাৎ ডাঙৰটো তলত আছে, সৰুটো ওপৰত আছে। ডাঙৰটোৰে যদি মই সৰুটোক ডিভাইড কৰি দিওঁ একতকৈ কম পাম। কম পাম মানে 390ৰে পূৰণ কৰি দিয়াৰ লগে লগে ভেলুটো কি হ'ব? 390তকৈ সৰু হৈ যাব। গতিকে এইটো কাৰেক্ট হ'ব। মানে এইখিনিয়ে কনচেপ্ট। এতিয়া আমি কষ্ট প্ৰাইচ ওলাই আহিছিলোঁ, এইটো কাৰেক্ট হ'ব মানে কি? তলত প্লাছ মাইনাছ হৈছে, ঠিক তেনেকৈ বিক্ৰী মূল্য ওলাব লগা হ'লে ওপৰত প্লাছ মাইনাছ হ'ব। আশা কৰোঁ এই ভিডিঅ'টো বা এই কুৱেশ্যনকেইটা ভালকৈ বুজি পালে। যিহেতু পৰীক্ষালৈ একেবাৰে কম সময় আছে, গতিকে পৰীক্ষাৰ আগত ইম্পৰ্টেণ্ট টপিককেইটাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা চিলেক্ট কৰি কিনে ভিডিঅ' আকাৰে এনেদৰে প্ৰভাইড কৰা হৈছে। গতিকে তেনে ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।